মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিবলৈ লৈছো শংকৰদেৱ শিশু নিকেতনৰ ৪ৰ্থ শ্ৰেণীৰ অনুশীলনী ৪ৰ খ। ১ নম্বৰ আছে ৩০টা কলমৰ দাম ৭৫০ টকা, এটা কলমৰ দাম নিৰ্ণয় কৰা। যেতিয়া বহুত কেইটা দাম দিয়া থাকে, এটা নিৰ্ণয় কৰিব লাগে, সদায় কি কৰিব লাগে? হৰণ। আৰু যেতিয়া এটা দাম দিয়া থাকে, বহুত কেইটা দাম উলিয়াব লাগে, তেতিয়াহ'লে আমি কি কৰিব লাগে? পূৰণ। ইয়াতে প্ৰশ্নত আছে ৩০টা দাম, মানে বহুত কেইটা দাম দিয়া আছে, গতিকে আমি কি কৰিম? এইটোত অংকত হৰণ কৰিম। হৈছে? লিখা আছে আমাৰ, কি লিখা আছে? ৩০টা কলমৰ দাম কিমান টকা? ৭৫০ টকা। ৩০টা কলমৰ দাম ৭৫০ টকা। এতেকে আমাক কেইটা ওলাব লাগে? এটা কলমৰ দাম। আমি যেতিয়া একে একে আখৰ লিখিবলগীয়া হয়, তেতিয়াহ'লে তাৰ তলে তলে সেইটো কমা, দুটা কমা দি বহুৱাই গ'লে হ'ল। হৈছে? লিখিবৰ প্ৰয়োজন নাই। তাৰপিছত ৭৫০ক কিহেৰে হৰণ কৰিব লাগিব? ৩০ৰে হৰণ কৰিব লাগিব। হৈছে? এতিয়া আমি হৰণখিনি চাইডত কৰিম। ৭৫০ কিহেৰে হৰণ কৰিম? আমি ৩০ৰে। হৈছে? চোৱা, কেইটা অংক আছে? এটা, দুটা। গতিকে আমি কেইটা অংক ল'ম? এইফালেও এটা, দুটা। আকৌ চাব লাগিব যে সংখ্যাটো সৰু নে ডাঙৰ। ৩০তকৈ ৭৫টো ডাঙৰ, গতিকে আমাৰ ৭৫টো ল'লে হ'ব। আৰু যদি এইটো ৩০তকৈ ৭৫ ইফালৰ সংখ্যাটো সৰু থাকিল হয়, তেতিয়াহ'লে আমি কেইটা সংখ্যা ল'লো হয়? ৩টা সংখ্যা ল'লো হয়। হৈছে? গতিকে এতিয়া আমি অংকটো কৰিম। ৩০ 1 গুণ 1 0 0 1 3 গুণ ৩। হৈছে? তাৰপিছত ৩০ 2 গুণ দিম, 2 0 0 2 3 গুণ 6। তাৰপিছত 30 কিমান গুণ দিম? 3 গুণ দিম, 3 0 0 3 3 গুণ 9। চোৱা, 90 হলে ৭৫তকৈ বেছি হৈ যায়, গতিকে আমি কোনটো সংখ্যা ল'ম? ৭৫ৰ তলত কোনটো সংখ্যা আছে? 60। গতিকে ইয়াতে আমি কি বহাম? 60। 60 কেইবাৰ বহুৱাতে পাইছো? 2 বাৰ। গতিকে ইয়াতে কি লিখিম? 2। তাৰপিছত আমি বিয়োগ কৰিম। 5ৰ পৰা 0 গ'ল 5, 7ৰ পৰা 6 গ'লে 1। ওপৰৰ পৰা সদায় কেইটা সংখ্যা কৰি নামে? সদায় এটা সংখ্যা কৰি নামে। আৰু কেতিয়াবা যদি দুটা সংখ্যা একেলগে নামিবলগীয়া হয়, তেতিয়া আমি ওপৰত একেবাৰ 0 দিব লাগিব। গতিকে ইয়াতে এটা সংখ্যা নামিব, যিহেতু এটা সংখ্যা নামিব লাগিব, এটা সংখ্যা নামিব লগা, এটা সংখ্যা নামিল। হৈছে? তেতিয়াহ'লে ইয়াতে কিমান হ'ল? ১৫০। আমি ইয়াতে কিমান পাইছিলো? 90। গতিকে আকৌ আমি কৰি যাম এতিয়া। 30 4 4 0 0 4 3 গুণ 12। হৈছে? তাৰপিছত 30 5 5 0 0 5 3 গুণ 15। চোৱা, ১৫০ লাগিছিল, ১৫০ ওলাইছে। গতিকে আমি ইয়াতে কি লিখিম? ১৫০। কেইবাৰ দিওঁতে পাইছো? 5 বাৰ। গতিকে ইয়াতে ওপৰত কি লিখিম? 5 লিখিম। 150ৰ পৰা 150 গ'লে কিমান হয়? 0। কাৰণ যিকোনো সংখ্যাৰ পৰা সেই সংখ্যাটো বিয়োগ কৰিলে সদায় কি হয়? 0 হয়। হৈছে? নাইবা তুমি এনেকৈ বিয়োগ কৰিব পাৰা। 0ৰ পৰা 0 গ'লে 0, 5ৰ পৰা 5 গ'লে 0, 1ৰ পৰা 1 গ'লে 0। 3টা 0 লিখিলে আপোনাৰ এটা সংখ্যা এটা 0 লিখিছো। হৈছে? গতিকে আমাৰ উত্তৰটো কিমান হ'ব? উত্তৰটো হ'ব 25। এটা কলমৰ দাম আমি কিমান টকা পালো? 25 টকা পালো। হৈছে? তাৰপিছতো দিয়া আছে, 2 নম্বৰটো দিয়া আছে, এজন মানুহে 30 দিন কাম কৰি 18,000 টকা পায়। এদিন কাম কৰি কিমান টকা পাব? চোৱা, 30 দিনত দিয়া আছে। 30 দিন মানে বহুত দিনত দিয়া আছে। বহুত দিনত দিয়া আছে কিমান? 18,000 টকা। এদিনত ওলাব লাগে। যেতিয়া বহুত দিনত দিয়া থাকে, আমাক এদিনত ওলাব লাগে, সদায় কি হয়? হৰণ হয়। হৈছে? তেতিয়াহ'লে আমি এতিয়া কি কৰিম? অংকটো কৰিম হৰণ। 2 নম্বৰত কি আছে? 30 দিন কাম কৰি, 30 দিন কাম কৰি কি মানুহজনে পায়? কিমান টকা পায়? 18,000 টকা। এতেকে এদিন কাম কৰি মানুহজনে পায় কিমান? 18,000ক কিহেৰে হৰণ দিব লাগিব? 18,000ক 30ৰে হৰণ দিব লাগিব। হৈছে? 30ৰে হৰণ টকা। চোৱা, মোৰ এইফালে জেগা নাই, গতিকে মই অংকখিনি ক'ত কৰিম? এইখিনিত কৰিম, আগৰখিনিত। হৈছে? 18,000 হৰণ কি? 30 হ'ব? চোৱা, কেইটা অংক আছে? এটা, দুটা। দুটা অংক আছে। ইফালে কেইটা ল'ব লাগিব? দুটা। এটা, দুটা। কিন্তু চোৱা, 18টো 30তকৈ সৰু। 18ক 30ৰে হৰণ নাযায়। গতিকে আমি কেইটা অংক ল'ম? 3টা অংক ল'ম। হৈছে? আমি কিমান ল'ম? 1, 8 আৰু 0টো আগত ল'ম।
এতিয়া আমি অংকটো কৰিম 30 1 গুণ 3 1 0 0 1 3 গুণ 3 আমাক কিমান লাগে 180 লৈকে লাগে 2 0 0 2 3 গুণ 6 তাৰপিছত 30 3 গুণ 3 0 0 3 3 গুণ 9 হৈছে তাৰপিছত আমি কৰি গৈ থাকিম 4 0 0 4 3 গুণ 12 30 5 5 0 0 5 3 গুণ 15 30 6 6 0 0 6 3 গুণ 18 হৈছে চোৱা 180 লাগিছিল ইয়াতে 180 পালো আমি গতিকে আৰু ওপৰৰ ফালে আমাৰ যাবলগীয়া নাই হৈছে কেইবাৰ দিওঁতে পাইছো 6 বাৰ দিওঁতে পাইছো গতিকে ওপৰত কি লিখিম 6 লিখিম এতিয়া চোৱা ইয়াৰ পৰা 0 পৰা 0 গলে 0 8 পৰা 8 গলে 0 1 পৰা 1 গলে 0 গতিকে আমি তিনটাৰ বদলি কেইটা 0 লিখিছো এটা 0 লিখিলে হ'ব হৈছে কিন্তু চোৱা এই 0 কেইটা এনে বাকি থাকিলে নাথাকিল এইখিনিৰ কাম হৈ গল কিন্তু এই দুটা 0 এনে থাকি গল এনে থকা 0টো ইয়াতে নামিল এই যিকেইটা 0 এনে থাকে মানে যিকেইটাৰ কাম নহয় সেইকেইটা ক'ত উঠি যায় সদায় ওপৰত উঠি যায় হ'ব ক'ত উঠি যায় ওপৰত গতিকে এই দুটা ক'ত আহিব ইয়াতে আহিব গতিকে আমাৰ কিমান উত্তৰ হ'ব আমাৰ 600 টকা 30 দিনত কাম কৰি 18,000 পায় এদিনত কাম কৰি কিমান পায় তেওঁ এদিনত পায় 600 টকা পায় হৈছে তাৰপিছত চোৱা ইফালে চোৱা 3 নম্বৰত লিখা আছে 12খন কিতাপৰ দাম 780 টকা এখন কিতাপৰ দাম নিৰ্ণয় কৰা আগতেই কৈছো যে বহুত কেইখনৰ দাম দিয়া থাকিলে যদি এখনৰ দাম উলিয়াব লাগে তেতিয়াহলে সদায় কি হয় হৰণ দিব লাগে হৈছে বহুত কেইটা দাম দিয়া থাকিলে এটাৰ উলিয়াব লাগিলে সদায় হৰণ হয় 12 নম্বৰটো 3 নম্বৰটো এতিয়া কৰিম 3 নম্বৰত লিখা আছে কি 12খন কিতাপৰ দাম কিমান 780 টকা এতেকে এইখনৰ উলিয়াব লাগে এতেকে এখন কিতাপৰ দাম 780 হৰণ 12 হৈছে সহজ একদম এইবিলাক এতিয়া আমি হৰণটো কৰিম 780 হৰণ 12 চোৱা কেইটা অংক আছে এটা দুটা ইফালে কেইটা ল'ব লাগিব এটা দুটা আৰু চাব লাগিব 78টো 12তকৈ ডাঙৰ গতিকে 78ক 12ৰে হৰণ যাব গতিকে আমি তিনটা অংক নলম হৈছে এতিয়া আমি 12 কৰো 12ৰ ঘৰৰ নেউতা মুখাস্ত থাকিলে ভাল আৰু 12ৰ ঘৰৰ নেউতা সাধাৰণতে ক্লাছ 4ত মুখাস্ত নাথাকে তেতিয়াহলে আমি কেনেকে কৰিম ইয়াতে সাইডত কৰিম হৈছে 2 1 গুণ 2 1 1 গুণ 1 হৈছে তাৰপিছত 12ক কিহেৰে দিম আমি 2 ৰে দিম 2 2 গুণ 4 2 1 গুণ 2 তাৰপিছত 12ক আমি কিহেৰে দিম 3 ৰে 3 2 গুণ 6 3 1 গুণ 3 তাৰপিছত 12ক আমি কিহেৰে দিম 4 ৰে 4 2 গুণ 8 4 1 গুণ 4 তাৰপিছত 12 5 5 2 গুণ 10 হাতত থাকিল 1 5 1 গুণ 5 একে 6 হৈছে তাৰপিছত 12 6 গুণ 6 1 গুণ 6 6 2 গুণ 12 12 2 হাতত থাকিল 1 6 গুণ 6 একে 7 তাৰপিছত 12 7 গুণ 7 1 গুণ 7 7 2 গুণ 14 14 4 হাতত থাকিল 1 7 1 গুণ 7 একে 8 হৈছে চোৱা চুৰাৰচি হলে 78তকৈ বেছি হৈ যায় গতিকে আমি 78ৰ তলত কোনটো সংখ্যা পাইছো 78ৰ তলত সংখ্যা পাইছো 72 গতিকে আমি ইয়াতে কি লিখিম 72 লিখিম হৈছে 72 কেইবাৰ পূৰণ দি পাইছো 6 বাৰ গতিকে ওপৰত কি লিখিম 6 বাৰ 6 দি পিনে ওপৰত 6 লিখিম হৈছে এতিয়া আমি বিয়োগ কৰিম 8ৰ পৰা 2 গলে 1 2 3 4 5 6 7 8 8ৰ পৰা 2 যাব লাগে 1 2 কিমান বাকি থাকিল 1 2 3 4 5 6 গতিকে ইয়াতে কি লিখিম 6 7ৰ পৰা 7 গলে 0 এতিয়া ওপৰৰ পৰা এটা সংখ্যা নামে ওপৰৰ পৰা কি আছে 0 আছে গতিকে তলত কি নামি আহিব 0 নামি আহিব ইয়াতে চোৱা কিমান লাগে আমাক 60 আমি আগতে পাইছো ইয়াতে 60 আছে গতিকে আমি ইয়াতে কি লিখি দিম 60 লিখিম কিন্তু কেইবাৰ কৰোতে পাইছো 5 বাৰ গতিকে ওপৰত কি লিখিব লাগিব সদায় 5 লিখিব লাগিব হৈছে
60 পৰা 60 গ'লে 0, যিকোনো সংখ্যাৰ পৰা সেই সংখ্যাটো বিয়োগ কৰিলে সদায় কি হয় 0 হয় হৈছে। গতিকে আমি উত্তৰ কিমান পালো 65। 12খন কিতাপৰ দাম 780 টকা হলে এখন কিতাপৰ দাম কিমান হ'ব 65 টকা। 3 নম্বৰত দিয়া আছে এটা টেমাত 24টা চকলেট ভৰাব পাৰি। 1296টা চকলেট ভৰাবলৈ কেইটা টেমা লাগিব? কেইটা ভৰাব লাগে আমাৰ 1296টা, কেইটা কৰি ভৰাব লাগে 24টা কৈ হৈছে। গতিকে এইটোক এইটোৰে হৰণ দিলে আমাৰ উত্তৰটো পাই যাম হৈছে। 4 নম্বৰত দিয়া আছে 24টা চকলেট ভৰাবলৈ টেমা লাগে সমান এটা। গতিকে কিমানটা চকলেট ভৰাব লাগে 1296। 1296টা চকলেট ভৰাবলৈ টেমা লাগিব। এই 1296 কিহেৰে হৰণ কৰিব লাগিব 1296 24ৰে হৰণ কৰিব লাগিব হৈছে ইমানটা। এতিয়া আমি হৰণ কৰিম 1296 হৰণ কিমান 24। চোৱা এইফালে চোৱা অংকটোত প্ৰথমে কেইটা অংক আছে এটা দুটা, গতিকে এইফালেও কেইটা ল'ব লাগে এটা দুটা, কিন্তু 12টো 24ৰে হৰণ নাযায়। গতিকে আমি কেইটা অংক ল'ম আমি 3টা অংক ল'ম হৈছে। এতিয়া আমি 24ৰে পূৰণ কৰিম 24 1 গুণ 24 হ'ব। যিকোনো সংখ্যা একেৰে পূৰণ কৰিলে সদায় সেই সংখ্যাটি ঘূৰাই পোৱা যায় হৈছে। তাৰপিছত এতিয়া আমি কৰিম কিমান 24 2 4 গুণ 4 4 2 গুণ 8 2 2 গুণ 4। তাৰপিছত 24 3 গুণ 4 3 গুণ 12 হাতত থাকিল 1 3 2 গুণ 6 1 7 হৈছে। তাৰপিছত 24 4 গুণ 4 4 গুণ 16 হাতত থাকিল 1 4 2 গুণ 8 1 9 হৈছে। তাৰপিছত আকৌ যাই থাকিব লাগিব 24 5 গুণ 5 4 গুণ 20 20ৰ শূন্য হাতত থাকিল 2 5 1 গুণ 5 5 2 গুণ 10 11 12 হৈছে 12। তাৰপিছত 24 6 গুণ 6 4 গুণ 24 হাতত থাকিল 2 6 2 গুণ 12 13 14। চোৱা 144 হলে 129তকৈ বেছি হৈ যায়। গতিকে আমি 129ৰ তলৰ সংখ্যাটো ল'ম। 129ৰ তলত কি আছে 120 আছে। গতিকে ইয়াতে কি লিখিম আমি 120 হৈছে। 120 কেইবাৰ দিয়তে পাইছো 5 বাৰ, গতিকে ওপৰত কি লিখিম 5 লিখিম হৈছে। তাৰপিছত চোৱা এতিয়া বিয়োগ কৰিম 9ৰ পৰা 0 গ'লে 9, 2ৰ পৰা 0 গ'লে 0, 1ৰ পৰা 0 গ'লে 2ৰ পৰা 2 গ'লে 0, 1ৰ পৰা 1 গ'লে 0। সংখ্যাৰ আগত 0 নিলিখে, গতিকে আমি ইয়াতে একো নিলিখিম। এতিয়া আমাৰ সংখ্যা কেইটা কৰি নামে সদায় ওপৰৰ পৰা এটা কৰি নামিব। যিহেতু বাকী 6 আছে অকল কি নামিব ইয়াতে 6 নামিব। তাৰপিছত ইয়াতে চোৱা 96 আছে, ইয়াতেও 96 এটা উত্তৰ পাইছিলো। গতিকে আমি ইয়াতে কি লিখিম 96। কেইবাৰ দিয়তে পাইছো 4 বাৰ, গতিকে ওপৰত কি লিখিম 4। এতিয়া 96ৰ পৰা 96 বিয়োগ কৰিলে কিমান হ'ব 0 হ'ব। যিকোনো সংখ্যাৰ পৰা সেই সংখ্যাটো বিয়োগ কৰিলে সদায় কি হয় 0 হয়। নাইবা তুমি এনেকেও কৰিব পাৰা 6ৰ পৰা 6 গ'লে 0, 9ৰ পৰা 9 গ'লে 0 হৈছে। তেতিয়াহ'লে উত্তৰ আমাৰ কিমান হ'ল উত্তৰ আমাৰ হ'ল 54। কেইটা টেমা লাগিব আমাক 54টা টেমা লাগিব হৈছে। তাৰপিছত দিয়া আছে 5 নম্বৰত দিয়া আছে কি দিয়া আছে 5 নম্বৰত কৰনে বাগিচাৰ পৰা 500 ইমানটা 576টা নেমু ছিঙিলে। বজাৰত বিক্ৰী কৰিবৰ বাবে 48টাকৈ নেমু টুকুৰিত ভৰালে। কিমানটা টুকুৰি বজাৰত বিক্ৰী কৰিব লাগে কৰিবলৈ লৈ গ'ল? কিমানটা নেমু আছে আমাৰ 576টা। কিমানটাকৈ এটা কিবাত ভৰে টুকুৰিত ভৰে 48টা। গতিকে আমি এইটোৰে হৰণ কৰিলে আমি কিমানটা টুকুৰি বজাৰত বিক্ৰী কৰিব নিব সেইটো পাম হৈছে। 5 নম্বৰ দিয়া আছে কি 48টা নেমু
ভৰাবলৈ টুকুৰি লাগে কেইটা? এটা। ৪৮টা নেমু ভৰাবলৈ টুকুৰি কেইটা লাগে? এটা লাগে। আমাক কেইটা ভৰাব লাগে? গতিকে আমাক ৫৭৬টা নেমু ভৰাবলৈ টুকুৰি লাগে। এই ৫৭৬ কিহেৰে হৰণ কৰিম? ৪৮ৰে হৰণ কৰিলে উত্তৰটো পাই যাম। ৫৭৬ ৪৮ৰে হৰণ কৰিম। হৈছে? এইফালে জেগা নাই, মই এইফালে কৰিম। ৫৭৬ কিমান? ৪৮। চোৱা অংক কেইটা আছে? অংক দুটা আছে। গতিকে এইফালে কেইটা অংক ল'ম? দুটা অংক ল'ম। এই ৫৭টো ৪৮তকৈ ডাঙৰ, গতিকে হৰণ যাব। গতিকে আমি তিনিটা অংক নল'ম। হৈছে? এতিয়া আমি কৰিম ৪৮ × ৮ ১ × ৮ ৪ × ৪ হৈছে ৪৮ ২ × ৮ ২ × ১৬ হাতত থাকিল ১ ৪ ২ × ৮ একে ৯। চোৱা ৯৬ হলে ৫৭তকৈ বেছি হৈ যায়। গতিকে আমি ৯৬ তলত আৰু ৫৭ তলত কি ল'ম? এইটো ল'ম। হৈছে? ৫৭ তলৰ সংখ্যা কোনটো আছে? এইটো ৪৮টো। গতিকে আমি কি ল'ম? ৪৮ ল'ম ইয়াতে। হৈছে? এইবাৰ দিয়তে পাইছো এবাৰ, গতিকে ইয়াতে কি লিখিম? ১ লিখিম। ৭ৰ পৰা ৮ নাযায়, ইফালৰ পৰা ১ ধাৰ গৈছে, ধাৰ গলে হ'ল ১৭, ১৭ৰ পৰা ৮ গলে আমাৰ কি হৈছে? ৯ হ'ব। ১৭ৰ পৰা ৮ গলে কিমান? ৯। তোমালোকে আঙুলিত গণি কৰিব পাৰা। তাৰপিছত ওপৰৰ পৰা নামিব, সদায় এটা সংখ্যা নামে, ওপৰৰ পৰা কি নামিব? ৬ নামিব। হৈছে? এতিয়া চোৱা কিমান লাগে আমাক? ৯৬। আমি ইয়াতে পাইছো ৯৬। কিমান? তো ৯৬, গতিকে ইয়াতে কি লিখিম? ৯৬ লিখিম। কেইবাৰ দিয়তে পাইছো? ২ বাৰ, গতিকে ইয়াতে কি লিখিম? ২ লিখিম। এতিয়া ৯৬ৰ পৰা ৯৬ গলে কিমান? ০। যিকোনো সংখ্যাৰ পৰা সেই সংখ্যাটো বিয়োগ দিলে সদায় কিমান থাকে? ০ থাকে। হৈছে? গতিকে উত্তৰ আমাৰ কিমান? ১২টা। ৪৮টা নেমু ভৰাবলৈ টুকুৰি লাগে এটা, গতিকে ইমানটা নেমু ভৰাবলৈ টুকুৰি লাগে কিমান? ১২টা। হৈছে? একদম সহজ, এইবিলাক টেনচন নাই। তাৰপিছত আছে আমাৰ কি আছে? ১৩ জন মাছমৰীয়াই মাছ বিক্ৰী কৰি ৯,৭৫০ টকা উপাৰ্জন কৰিলে। তেওঁলোকে ঘাই প্ৰতি কিমান টকাকৈ উপাৰ্জন কৰিলে? মানে কি কৈছে? ১৩ জনে মাছ মাৰি কিমান টকা পায়? ইমান ৯,৭৫০ টকা পায়। হৈছে? মাছ বিক্ৰী কৰি। হৈছে? ৯,৭৫০ টকা পায়। গতিকে এজনে কিমান পাব? ১৩ জনে ইমান টকা পায়। ১৩ জনে ইমান টকা পায়। গতিকে এজনৰ উলিয়াব লাগে। যেতিয়া বহুত কেইটাৰ দিয়া থাকে, তেতিয়াহ'লে এটাৰ ওলাবলৈ সদায় কি হয়? হৰণ হয়। হৈছে? গতিকে আমি কি কৰিম? হৰণ কৰিম। ৬ নম্বৰত লিখা আছে ১৩ জন মাছমৰীয়াই মাছ বিক্ৰী কৰি পায় কিমান টকা পায়? আমাৰ ৯,৭৫০ টকা। এতেকে এজন মাছমৰীয়াই মাছ বিক্ৰী কৰি পায় কিমান? ৯,৭৫০ক কিহেৰে হৰণ দিব লাগিব? ১৩ৰে হৰণ দিব লাগিব। হৈছে? ১৩ৰে হৰণ দিব লাগিব। এইফালে আমি কৰিম ৯,৭৫০ টকা কিহেৰে হৰণ দিব লাগে? ১৩ৰে। চোৱা অংকটো চোৱা, এটা দুটা অংক আছে। গতিকে ইফালে কেইটা অংক ল'ব লাগিব? দুটা অংক ল'ব লাগিব। হৈছে? গতিকে আমি কিমান ল'ম? ৯৭ ল'ম। হৈছে? ৯৭টো ১৩তকৈ ডাঙৰ, গতিকে ৯৭ ল'লে হ'ব আমাৰ। হৈছে? তাৰপিছত আমি কৰিম ইফালে ৩ × ১ = ৩, ১ × ১ = ১, ৩ × ২ = ৬, ২ × ১ = ২, ৩ × ৩ = ৯, ৩ × ১ = ৩, ৪ × ৩ = ১২, হাতত থাকিল ১, ৪ × ৪ = ৪, ১ = ৫, ১৩, ৫, ৫ × ৩ = ১৫, হাতত থাকিল ১, ৫ × ১ = ৫, ১ = ৬, ৬ × ৩ = ১৮, ১৮ৰ ৮, হাতত থাকিল ১, ৬ × ১ = ৬, ১ = ৭, ৭ × ৩ = ২১, ২১ৰ ১, হাতত থাকিল ২, ৭ × ১ = ৭, ৮, ৯, ৮ × ৩ = ২৪, ২৪ৰ ৪, হাতত থাকিল ২, ৮ × ৮, ৯, ১০। চোৱা
104 হলে 97তকৈ বেছি হয়, গতিকে 97 তলৰ সংখ্যা কি আছে 91, গতিকে আমি কি লিখিম ইয়াতে 91 লিখিম হৈছে। তাৰপিছত কেইবাৰ দিওঁতে পাইছো 7 বাৰ দিওঁতে পাইছো, গতিকে ইয়াতে কি লিখিম 7 লিখিম হৈছে। 7ৰ পৰা 1 গলে 6, 9ৰ পৰা 9 গলে 0, সংখ্যাৰ আগত 0 নিলিখে, গতিকে 0টো ইয়াতে নিলিখো। ওপৰত দুটা সংখ্যা আছে, কিন্তু সদায় কেইটা সংখ্যা কৰি নামে সদায় এটা সংখ্যা কৰি নামে, গতিকে অকল কি নামিব 5 নামিব। চোৱা ইফালে চোৱা 65 আছে, ইয়াতে লাগে 65 আছে ইফালে, গতিকে ইয়াতে 65টো বহুৱাই দিম। কেইবাৰ দিওঁতে পাইছো 5 বাৰ, গতিকে ওপৰত কি বহাম 5। চোৱা 5ৰ পৰা 5 গলে 0, 6ৰ পৰা 6 গলে 0, দুইটা 0 লিখি লাভ নাই, এটা সংখ্যা লিখিলো, এটা 0 লিখিলো, কিন্তু ইয়াতে এটা 0 বাকী ৰৈ গল, এই বাকী ৰোৱা 0টো ইয়াতে নামি আহিব। এই নমা 0টো ক'ত যায় সদায় ওপৰত যায় হৈছে। যদি কিবা সংখ্যা এটা এনে থাকি যায়, মানে 0 এটা এনে থাকি যায়, কেতিয়াবা 0 এনে থাকি যায়, সেই 0টো ওপৰত উঠাই আনিব লাগে হৈছে। গতিকে আমাৰ উত্তৰ কিমান পাম 750 টকা। এজন মাছমৰীয়াই কিমান টকা পাব 750 টকা পাব হৈছে। তাৰপিছত আছে 7 নম্বৰত, এটা টেংকিত 700 লিটাৰ পানী আছে, এটা বাল্টিত 25 লিটাৰ পানী ভৰাব পাৰি, টেংকিটোৰ সম্পূৰ্ণ পানীখিনি ভৰাবলৈ কিমানটা বাল্টিৰ প্ৰয়োজন হ'ব। চোৱা এটা টেংকিত কিমান আছে 700 লিটাৰ আছে, কেই লিটাৰ কৰি ভৰাব লাগে 25 লিটাৰ কৰি ভৰাব লাগে, গতিকে কেইটা লাগিব 725 হৰণ কৰিলে ওলাই যাব হৈছে। 7 নম্বৰ কি দিয়া আছে 25 লিটাৰ ভৰাব পাৰি, ভৰাব পাৰি নহয়, ভৰাবৰ বাবে 25 লিটাৰ, এইটো কাটি দিছো হৈছে। 25 লিটাৰ কি পানী হৈছে, 25 লিটাৰ পানী ভৰাবলৈ বাল্টি লাগে এটা হৈছে, বাল্টি লাগে এটা, গতিকে আমাৰ কেই লিটাৰ ভৰাব লাগে 700 লিটাৰ পানী ভৰাবলৈ বাল্টি লাগে 700 হৰণ 25টা হৈছে। 700 হৰণ 25, এতিয়া আমি কৰিম 700 হৰণ কিহেৰে 25ৰে, কেইটা অংক আছে দুটা, গতিকে ইফালে কেইটা ল'ব লাগিব দুটা। 70টো 25তকৈ ডাঙৰ, গতিকে দুটা অংক ললেই হ'ব হৈছে। এতিয়া 25 কৰিম আমি, 1 5 গুণ 5, 1 2 গুণ 2, 25 5 2 গুণ 10, হাতত থাকিল 1, 2 2 গুণ 4 1 5, 25 3 গুণ 5 3 গুণ 15, হাতত থাকিল 1, 3 2 গুণ 6 1 7। চোৱা 3 বাৰ দিলে 75 হয়, 70তকৈ বেছি হৈ যায়, গতিকে আমি কি ল'ম আমি এইটো ল'ম। 70ৰ তলত সংখ্যা কি আছে 50, গতিকে ইয়াতে কি ল'ম 50 ল'ম। চোৱা 0ৰ পৰা 0 গলে 0, 7ৰ পৰা 5 গলে 2, 7ৰ পৰা 5 গলে 2, ইয়াতে গণি কৰিবা 1 2 3 4 5 6 7, কিমান যাব লাগে 5, 1 2 3 4 5, গতিকে কি বাকী থাকে 1 2 হৈছে। তাৰপিছত চোৱা কেইবাৰ দিওঁতে পাইছিলো 50, কেইবাৰ দিওঁতে পাইছো 2 বাৰ, গতিকে ইয়াতে কি লিখিব লাগিব 2 লিখিব লাগিব হৈছে। তাৰপিছত ওপৰত পৰা সংখ্যা নামি আহিব, ওপৰৰ পৰা সদায় কেইটা সংখ্যা কৰি নামে এটা সংখ্যা কৰি নামে, 0 আছে গতিকে 0 নামি আহিব হৈছে। চোৱা ইয়াতে 200 আছে, কিমান লৈকে পাইছিলো 75 লৈকে পাইছিলো, গতিকে আমি আকৌ কৰিব লাগিব 4 5 গুণ 20, হাতত থাকিল 2, 4 2 গুণ 8 9 10 হৈছে। তাৰপিছত 25 5 গুণ 5 5 গুণ 25, হাতত থাকিল 2, 5 2 গুণ 10 11 12, তাৰপিছত 25 6 গুণ 6 5 গুণ 30, 30 6 0, হাতত থাকিল 3, 6 2 গুণ 12 13 14 15, 25 7 7 5 গুণ 35, হাতত থাকিল 3, 7 2 গুণ 14 17 18 নহয় 7 2 গুণ 14 15 16 17, তাৰপিছত 25 8 8 5 গুণ 40 40 0, হাতত থাকিল 4, 8 2 গুণ 16 17 18 19 20 হৈছে।
কিমান হ'ল 200 গতিকে আমাৰ ইয়াতে কিমান লাগে 200 লাগে গতিকে আমি 200টো বহাই দিম হৈছে কেইবাৰ কৰোঁতে পাইছোঁ 8 বাৰ গতিকে ইয়াতে কি বহাম আমি 8 হৈছে হ'ব এতিয়া আমি 200 পৰা 200 গ'লে 0 নাইবা তুমি 0 পৰা 0 গ'লে 0 0 পৰা 0 গ'লে 0 2 পৰা 2 গ'লে 0 গতিকে আমাৰ উত্তৰ কিমান হ'ব 28টা